এয়া এটা আনন্দৰ সময় আৰু অমিত শ্বাহৰ মুখমণ্ডলৰ আৰ্হিত বনাইছে সেই তেওঁৰ হেৰিটোৱে বনাইছো আৰু তেওঁৰ চেহেৰাটো আমি ইয়াতে বনাইছো তেওঁক আদৰণি জনাবলৈ আমি তেওঁৰ মানে প্ৰতিচ্ছবিটোৱে ইয়াতে বনালো আৰু প্ৰদীপেৰে সেয়ে আৰু কিমান চাকি আছে ৩,০০০ আছে নেকি হ'ব ইমান ৩,০০০ মানে হ'ব আৰু নহলেতো ইমান ধুনীয়াকৈ এইটো সজাব নোৱাৰি দেখুৱাইছে ৱেলকাম অমিত শ্বাহ সেয়াও বন্তিৰে তেওঁলোকে দেখুৱাইছে আৰু লগতে মই দেখুৱাইছে অমিত শ্বাহ যি ডাঙৰীয়াৰ যি মুখমণ্ডল বৰ্তমান গৃহমন্ত্ৰীগৰাকীৰ মুখমণ্ডলৰ আৰ্হিত বৰ্তমান বন্তি প্ৰজ্বলন কৰা হ'ব অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু যেতিয়া প্ৰজ্বলন কৰা হ'ব তেতিয়া দৃশ্য আৰু সুন্দৰ হ'ব আৰু কাইলৈ যিহেতু ঢেকীয়াজুলিত এখন বিশাল জনসভা সম্বোধন কৰে বৰচলা সমষ্টি বা ঢেকীয়াজুলি সমষ্টি তেজপুৰ উত্তৰ অসমৰ যিসমূহ সমষ্টিক লক্ষ্য কৰি কাইলৈ এই বিশাল জনসভাখন আয়োজন কৰা হৈছে আৰু লগতে আমি যদি চাওঁ এই মুহূৰ্তত কিন্তু এটা কথা ক'ব লাগিব প্ৰচাৰৰ ক্ষেত্ৰত ঢেকীয়াজুলি বা বৰচলা এইসমূহ সমষ্টিত যথেষ্ট আগবাঢ়ি আছে শাসকীয় বিজেপি আৰু মই পুনৰ যিসকল বিজেপিৰ নেতৃবৃন্দ আছে আমি জানিবলৈ চেষ্টা কৰিম আপুনি ইয়াৰে বিজেপিৰ নেতা কাইলৈ অমিত শ্বাহ আহি আছে আপোনালোকৰ ইয়ালৈ আৰু আজি অতি সুন্দৰকৈ বন্তিৰে তেওঁৰ মুখমণ্ডলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ৩,০০০ গছ চাকি প্ৰজ্বলন কৰা হ'ব কি ক'ব চাওক প্ৰথম কথাটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে ঢেকীয়াজুলি অহাকালি ঢেকীয়াজুলি সমষ্টিত আমাৰ সকলোৰে আদৰৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ আগতে আমি ঢেকীয়াজুলিবাসী ৰাইজে তেখেতক আদৰণি জনাবৰ বাবে এক অন্যতম কাৰ্যসূচী আমি হাতত লৈছোঁ সেই কাৰ্যসূচীৰ দৃশ্য ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আৰু তেখেতক আজিৰ এই আদৰণি জনাবৰ বাবে কমচে কম আমাৰ ঢেকীয়াজুলি সমষ্টিত নহয় ঢেকীয়াজুলি যিটো আমাৰ মিউনিচিপালিটি বোৰ্ড এই বোৰ্ডৰ 10টা ৱাৰ্ডৰ পৰা কমচে কম ৩-৪ হাজাৰ মানুহ ইয়াত আজি অংশগ্ৰহণ কৰিব আৰু অহাকালি অমিত শ্বাহজীৰ যিটো প্ৰগ্ৰেম এই সভাত প্ৰায় ৫০,০০০তকৈ অধিক মানুহে অংশগ্ৰহণ কৰিব ঢেকীয়াজুলি সমষ্টিৰ আজি মন্ত্ৰীগৰাকী আহিব নাই আহিব আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ডাঙৰ তেখেতে উপস্থিত থাকিব আৰু আমি দেখিছোঁ যে অমিত শ্বাহ ডাঙৰীয়া আহিব নিৰ্বাচন ইতিমধ্যে ঢেকীয়াজুলি যিটো সমষ্টি এই সমষ্টিটোত যিটো নিৰ্বাচন যিটো বতাই নিৰ্বাচনত ইতিমধ্যে আমি দেখিছোঁ যে ঢেকীয়াজুলিবাসী ৰাইজে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিঙাল ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ইতিমধ্যে বিধানসভালৈ প্ৰেৰণ কৰিছে বুলি আমাৰ মানে ভাৱ হৈছে আপোনালোকে নিশ্চিত আমাৰ ইয়াত যি বিৰোধী প্ৰাৰ্থী আচলতে তেখেতে আমাৰ লগত মানে বৰ্তমানলৈকে তেখেতসকলৰ লগত কোনো কণ্টেষ্ট নাই বুলি আমাৰ অনুভৱ হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ এয়া এটা আনন্দৰ সময় আৰু অমিত শ্বাহৰ মুখমণ্ডলৰ আৰ্হিত বনাইছে সেই তেওঁৰ হেৰিটোৱে বনাইছো আৰু তেওঁৰ চেহেৰাটো আমি ইয়াতে বনাইছো তেওঁক আদৰণি জনাবলৈ আমি তেওঁৰ মানে প্ৰতিচ্ছবিটোৱে ইয়াতে বনালো আৰু প্ৰদীপেৰে সেয়ে আৰু কিমান চাকি আছে ৩,০০০ আছে নেকি হ'ব ইমান ৩,০০০ মানে হ'ব আৰু নহলেতো ইমান ধুনীয়াকৈ এইটো সজাব নোৱাৰি দেখুৱাইছে ৱেলকাম অমিত শ্বাহ সেয়াও বন্তিৰে তেওঁলোকে দেখুৱাইছে আৰু লগতে মই দেখুৱাইছে অমিত শ্বাহ যি ডাঙৰীয়াৰ যি মুখমণ্ডল বৰ্তমান গৃহমন্ত্ৰীগৰাকীৰ মুখমণ্ডলৰ আৰ্হিত বৰ্তমান বন্তি প্ৰজ্বলন কৰা হ'ব অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু যেতিয়া প্ৰজ্বলন কৰা হ'ব তেতিয়া দৃশ্য আৰু সুন্দৰ হ'ব আৰু কাইলৈ যিহেতু ঢেকীয়াজুলিত এখন বিশাল জনসভা সম্বোধন কৰে বৰচলা সমষ্টি বা ঢেকীয়াজুলি সমষ্টি তেজপুৰ উত্তৰ অসমৰ যিসমূহ সমষ্টিক লক্ষ্য কৰি কাইলৈ এই বিশাল জনসভাখন আয়োজন কৰা হৈছে আৰু লগতে আমি যদি চাওঁ এই মুহূৰ্তত কিন্তু এটা কথা ক'ব লাগিব প্ৰচাৰৰ ক্ষেত্ৰত ঢেকীয়াজুলি বা বৰচলা এইসমূহ সমষ্টিত যথেষ্ট আগবাঢ়ি আছে শাসকীয় বিজেপি আৰু মই পুনৰ যিসকল বিজেপিৰ নেতৃবৃন্দ আছে আমি জানিবলৈ চেষ্টা কৰিম আপুনি ইয়াৰে বিজেপিৰ নেতা কাইলৈ অমিত শ্বাহ আহি আছে আপোনালোকৰ ইয়ালৈ আৰু আজি অতি সুন্দৰকৈ বন্তিৰে তেওঁৰ মুখমণ্ডলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ৩,০০০ গছ চাকি প্ৰজ্বলন কৰা হ'ব কি ক'ব চাওক প্ৰথম কথাটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে অহাকালি ঢেকীয়াজুলি সমষ্টিত আমাৰ সকলোৰে আদৰৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ আগতে আমি ঢেকীয়াজুলিবাসী ৰাইজে তেখেতক আদৰণি জনাবৰ বাবে এক অন্যতম কাৰ্যসূচী আমি হাতত লৈছোঁ সেই কাৰ্যসূচীৰ দৃশ্য ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আৰু তেখেতক আজিৰ এই আদৰণি জনাবৰ বাবে কমচে কম আমাৰ ঢেকীয়াজুলি সমষ্টিত নহয় ঢেকীয়াজুলি যিটো আমাৰ মিউনিচিপালিটি বোৰ্ড এই বোৰ্ডৰ 10টা ৱাৰ্ডৰ পৰা কমচে কম ৩-৪ হাজাৰ মানুহ ইয়াত আজি অংশগ্ৰহণ কৰিব
আৰু অহাকালি অমিত শ্বাহজীৰ যিটো প্ৰগ্ৰেম এই সভাত প্ৰায় 50,000তকৈ অধিক মানুহে অংশগ্ৰহণ কৰিব ঢেকিয়াজুলি সমষ্টিৰ। আজি মন্ত্ৰীগৰাকী আহিব নাই? আহিব, আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ডাঙৰ তেখেতে উপস্থিত থাকিব। আৰু আমি দেখিছোঁ যে অমিত শ্বাহ ডাঙৰীয়া আহিব নিৰ্বাচন। ইতিমধ্যে ঢেকিয়াজুলি যিটো সমষ্টি, এই সমষ্টিটোত যিটো নিৰ্বাচন, যিটো বতাই নিৰ্বাচনত ইতিমধ্যে আমি দেখিছোঁ যে ঢেকিয়াজুলিবাসী ৰাইজে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিঙাল ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ইতিমধ্যে বিধানসভালৈ প্ৰেৰণ কৰিছে বুলি আমাৰ ভাৱ হৈছে। আপোনালোকে নিশ্চিত? আমি নিশ্চিত। আমাৰ ইয়াত যি বিৰোধী প্ৰাৰ্থী আচলতে তেখেতে আমাৰ লগত বৰ্তমানলৈকে তেখেতসকলৰ লগত কোনো কণ্টেষ্ট নাই বুলি আমাৰ অনুভৱ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।